নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল মেথছ এণ্ড চাইন্সলৈ আজি মই মোৰ মাতটো ভাঙি আছে। পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে যিসকল মোৰ ছাবস্ক্ৰাইবাৰ আছে সকলোকে মই নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। এই বছৰটোতে ভালে ভালে যাওক, সকলো জীৱনত যাতে নিজৰ মনোকামনাবোৰ পূৰ্ণ হয় তাকে আশা কৰিলো। তোমালোকে সদায় ভালে থাকা। তো পৰীক্ষা আহি পাইছেই, বেছি দিন নাই, ভালকে পঢ়া। ঠিক আছে, মোৰ মাতটো ভাঙি আছে, আজি মই ইমান জোৰকে কথা ক'ব নোৱাৰিম বাৰু। তথাপিতো মই আজি তোমালোকৰ কাৰণে আজি মই পঢ়াব যোৱা নাই বাৰু। মোৰ টিউশ্যন গ্ৰুপবোৰ শেষ হৈছে, 10ৰ শেষ হৈছে, প্ৰায় 9ৰ আছে, এতিয়া 9ৰ পঢ়াম। তো এই মাহটো মই যিমান পাৰোঁ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু তোমালোকৰো যিহেতু অলৰেডি স্কুল নাই, এতিয়া দুপৰীয়া সময়ত যিখিনি সময় পাৰা মোৰ ভিডিঅ'বোৰ চাবলৈ চেষ্টা কৰিবা। মই ভাবোঁ এইখিনিৰ পৰা তোমালোকে অলপ হেল্প হ'ব। ঠিক আছে, আৰম্ভ কৰিছোঁ। সম্ভাৱিতা প্ৰবাবিলিটি এই পাৰ্টটোৰ পৰা 5 মাৰ্কছ আহিব। কিমান আহিব? 5 মাৰ্কছ। তো এই 5 মাৰ্কছ কেনেকৈ পাব পাৰি? ইয়াৰ ভিতৰত থাকিব 1 + 1 + 1 + 2 = 5। ঠিক আছে, 3টা MCQ আহিব আৰু ইয়াৰ পৰা 2 নম্বৰীয়া প্ৰশ্ন এটা আহিবই। ঠিক আছে, চোৱা সম্ভাৱিতা প্ৰবাবিলিটি এইটো পাৰ্টৰ ইম্পৰ্টেণ্ট পইণ্টছ কিছুমান আছে, যিকেইটা পইণ্ট তোমালোকে জানিব লাগিব। কাৰণ এইকেইটা পইণ্ট জানিলেহে তুমি MCQ কৰিব পাৰিবা। তো MCQ ইয়াৰ পৰা আহিব। তো ইম্পৰ্টেণ্ট পইণ্টছখিনি কি চাই লোৱা। প্ৰথম পইণ্টটো হ'ল যে নিশ্চিত ঘটনাৰ সম্ভাৱিতা কিমান হ'ব? 1। কোনো এটা ঘটনা হ'ব চিয়'ৰ, তুমি জানাই, তাৰ সম্ভাৱিতা কিমান হ'ব? 1 হ'ব। মনত থাকিব, নিশ্চিত ঘটনাৰ সম্ভাৱিতা কি হ'ব? 1। 2 নম্বৰ পইণ্টটো কৈছো যে অসম্ভৱ ঘটনাৰ সম্ভাৱিতা 0। কোনো এটা ঘটনা অসম্ভৱ ঘটনা, ঠিক আছে, কেতিয়াও হ'ব নোৱাৰে। তো অসম্ভৱ ঘটনাৰ সম্ভাৱিতা কিমান হ'ব? 0। তাৰ কোনো ফল পোৱা নাযায়, ঠিক আছে, ফলাফল পোৱা নাযাব। সেইকাৰণে অসম্ভৱ ঘটনাৰ সম্ভাৱিতা কিমান হ'ব? 0। মনত ৰাখিবা, এইবোৰ MCQ পৰীক্ষাত আহিব এনেকা যে নিশ্চিত ঘটনাৰ সম্ভাৱিতা হ'ল বুলি যদি 4টা অপশ্যন দিয়া থাকিব, 1 2 3 4 বা এটাও নহয় এনেকা। তাৰপিছত আহিব 3 নম্বৰ পইণ্টটো যে এটা ঘটনা ইৰ সম্ভাৱিতা P এটা সংখ্যা যাতে 0 <= P <= 1। ইয়াৰ অৰ্থটো হ'ল যে সম্ভাৱিতা 0 হ'ব পাৰিব বা 0তকৈ কি হ'ব লাগিব? ডাঙৰ। 0তকৈ সৰু হ'ব নোৱাৰিব। 0তকৈ সৰু মানে কি? কোনবোৰ সংখ্যা 0তকৈ সৰু? -1 -2 -3 এইবোৰ সংখ্যা 0তকৈ সৰু। তো 0তকৈ সৰু হ'ব নোৱাৰে, মানে 0 হ'ব পাৰিব, 0তকৈ ডাঙৰ হ'ব পাৰিব, 1 হ'ব পাৰিব, কিন্তু 1তকৈ কি হ'ব লাগিব? সৰু হ'ব লাগিব। মনত থাকিব, তো 1 হ'ব পাৰে বা 1তকৈ সৰু। যে যিমান সংখ্যা আছে চব সম্ভাৱিতা হ'ব পাৰে, কিন্তু 0তকৈ সৰু হ'ব নোৱাৰে। মনত থাকিবনে? আৰু 1তকৈও ডাঙৰ হ'ব নোৱাৰে, 1তকৈ সৰু হ'ব লাগিব। মনত ৰাখিবা এইটো পইণ্ট, এইটো আহে পৰীক্ষাত। মাত্ৰ এটা ফলাফলযুক্ত ঘটনা প্ৰাথমিক ঘটনা বোলে। যদি কোনো এটা ঘটনাত যদি এটাই মাত্ৰ ফলাফল থাকে, সেই তাক কি বুলি কয়? প্ৰাথমিক ঘটনা। মনত থাকিব। পিছৰ পইণ্টটো হ'ল যে এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতা সমষ্টি কিমান হ'ব? 1। এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতা সমষ্টি কিমান হ'ব? 1। মানে এটা ঘটনা কৈ দিছে, তাৰ বহুত কেইটা সম্ভাৱিতা ওলাব পাৰে। যিমান কেইটা সম্ভাৱিতা নোলাক কিয়, গোটেইকেইটা যদি প্লাছ কৰা তাৰ মানটো কিমান হ'ব? 1 হ'ব। 1তকৈ বেছি হ'ব নোৱাৰে। মই আগতে কৈছো। তো যিকোনো এটা ঘটনা ইৰ বাবে PE + P ≠ 1। তো PE মানে কিবা এটা ঘটনা হোৱা, P মানে কিবা এটা ঘটনা নোহোৱা। তো হোৱা আৰু নোহোৱাৰ যোগফল সদায় কিমান হৈ যায়? 1 হয়। মনত থাকিব নে? যিকোনো এটা ঘটনা হোৱা আৰু নোহোৱাৰ যোগফল 1। এটা লাগিব, কিন্তু য'ত ই ডেশ হ'ল, ই নহয়, আৰু ই আৰু ই ডেশৰ পুরো ঘটনা বোলে। তো এইকেইটা আছিল ইম্পৰ্টেণ্ট পইণ্টছ। তো আমি এটা ইম্পৰ্টেণ্ট পইণ্ট শিকিলো, সম্ভাৱিতা কেতিয়াও 0তকৈ কি হ'ব নোৱাৰে? সৰু হ'ব নোৱাৰে। মনত থাকিছে? আৰু 1 হ'ব পাৰিব, 1তকৈ সৰু হ'ব লাগিব। 0 হ'ব পাৰিব, 0তকৈ ডাঙৰ হ'ব লাগিব। ঠিক আছে, মই এটা এক্সাম্পল দিছো তোমাক। যদি 5 সম্ভাৱিতা 5/4 হ'ব পাৰে নে? পাৰে। 5/4 হ'ব পাৰে। আৰু মাইনাছত যদি থাকে, ধৰা -2 -1 যি নহওক, যেতিয়াই তুমি মাইনাছ দেখা পাবা সদায় মনে ৰাখিবা সম্ভাৱিতা কেতিয়াও মাইনাছত থাকিব নোৱাৰে। মাইনাছ থাকিলে মানে এইটো অপশ্যন, সেইটো কেতিয়াও কি হ'ব নোৱাৰে? সম্ভাৱিতা হ'ব নোৱাৰে। আৰু 5/4 হ'ব পাৰে। ওপৰতো কি বুলি কয়? লব। তলতো কি বুলি কয়? হৰ। মানে এটা কথা বুজি লোৱা, লবটো সদায় হৰতকৈ সৰু হ'ব লাগিব। সম্ভাৱিতা হ'বলৈ হ'লে লব সদায় হৰতকৈ সৰু হ'ব লাগিব। আৰু এটা কথা কৈ দিওঁ, ধৰা 5/5 5/5 হ'ব পাৰে নে? 5/5 হ'ব পাৰে।
কাৰণ 5/5 মানে ইট উইল বি 1 হ'ব পাৰে, কিন্তু যদি তলত 5 ওপৰত 6 তেতিয়া কেতিয়াও হ'ব নোৱাৰে। মনত থাকিবনে? 5/6 কেতিয়াও হ'ব নোৱাৰে। মনত থাকিব নাই? কাৰণ চোৱা, যদি 5/5 হয় 1 হয়, কিন্তু 6/5 যদি হয়, 6ক যদি 5ৰে হৰণ কৰা তো 1 পইণ্ট সামথিং ওলাব, কিবা এটা ওলাব, মানে 1তকৈ কি হৈ যাব, বেছি হৈ যাব। মই যদি তোমাক দেখাই দিওঁ 6ক 5ৰে ডিভাইড কৰিলে 5 1 5 থাকিলে 1 দশমিক দিলো 10 হ'ল 5 2 10, মানে 1.2 হ'ব। 1.2 মানে কি বুজিছে? একতকৈ কি বেছি, একতকৈ বেছি হয়নে নাই? 1.2 মানে 1তকৈ বেছি, আৰু 1তকৈ বেছি হ'ব নোৱাৰে। পাইছে এইখিনি কথা? তো এইখিনিৰ পৰা তোমালোকৰ পৰীক্ষাত এটা MCQ আহিবই মই ভাবো। তো এইখিনি পইণ্ট তোমালোকৰ সম্ভাৱিতাৰ যিটো পাৰ্ট আছে তাৰ একেবাৰে লাষ্টতো আছে এইখিনি কথা, তোমালোকে তাৰ পৰাও লিখিব পাৰা যদি আখৰখিনি চিনি পোৱা নাই। মোৰ আখৰ ইমান ভাল নহয় বাৰু, আৰু যদি তোমালোকে ইয়াৰ পৰা লিখিম বুলি ভাবা ইয়াৰ পৰাও লিখিব পাৰা। মই এবাৰ পঢ়ি দিছো হা। নিশ্চিত ঘটনাৰ সম্ভাৱিতা 1, অসম্ভৱ ঘটনাৰ সম্ভাৱিতা 0, এটা ঘটনা ইৰ সম্ভাৱিতা p এটা সংখ্যা যাতে 0 <= p <= 1, মাত্ৰ এটা ফলাফলযুক্ত ঘটনা প্ৰাথমিক ঘটনা বোলে। এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতা সমষ্টি 1, আৰু যিকোনো এটা ঘটনা ইৰ বাবে p + p = কি হয় 1 হয়। ঠিক আছে, আমি এটা অংক কৰিম চাবা। লেসনত যাও। আচ্ছা, এক্সারসাইজ 15.1 এইটো চাও, এটাই লেসন আছে। 15.1 ইয়াৰ খালি ঠাই প্ৰথমতে আছে 1 নম্বৰ প্ৰশ্নটো কি আছে, খালি ঠাই। তো এই খালি ঠাই যে দেখা পাইছে ইয়াত কেইটা খালি ঠাই আছে, 5টা। 5টা খালি ঠাইৰ পৰা এটা আহিবই কমন, এটা চাবা। তো ইয়াৰ পৰা কি আহে, প্ৰথমটো আহে যে ঘটনা ইৰ সম্ভাৱিতা আৰু ঘটনা ই নোহোৱাৰ সম্ভাৱিতা। মই যে অলপ আগতে কৈছিলো যে কোনো এটা ঘটনা হোৱা আৰু নোহোৱাৰ যোগফল সদায় কিমান হৈ যায় 1। তো হোৱাৰ নোহোৱাৰ যোগফল কিমান হ'ব, ঘটনা ই নোহোৱাৰ সম্ভাৱিতা আৰু ঘটনা ইৰ সম্ভাৱিতা প্লাস ঘটনা ই নোহোৱাৰ সম্ভাৱিতা কিমান হ'ব, 1 হ'ব। মনত থাকিব। আৰু নেক্সট 2 নম্বৰটো কৈছে কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা হ'ল, যে কেতিয়া নঘটা ঘটনাৰ সম্ভাৱিতা কিমান হ'ব, 0। অলপ আগতে লিখিছিলে বাৰু, কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা 0। এনেকুৱা ঘটনাক কয় অসম্ভৱ ঘটনা, কেতিয়াও হ'বই নোৱাৰে। কি হ'ব, অসম্ভৱ ঘটনা, ইম্পসিবল ইভেন্ট। আচ্ছা, নিশ্চিতভাৱে ঘটা ঘটনাৰ সম্ভাৱিতা হ'ল কোনো এটা ঘটনা হ'বই শিওৰ তুমি, তাক কি বুলি কয়, তাৰ সম্ভাৱিতা কিমান হ'ব, নিশ্চিতভাৱে ঘটা ঘটনাৰ সম্ভাৱিতা হ'ল 1। এনেকুৱা ঘটনা কি বুলি কয়, নিশ্চিত ঘটনা বা শিওৰ ইভেন্ট, নিশ্চিত ঘটনা বোলে, অসম্ভৱ ঘটনা বোলে। ঠিক আছে, বুজি পাইছা? এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতা সমষ্টি হ'ল কিমান, 1। এইটো কিন্তু পৰীক্ষাত আহিছিলে 2018 নে 19ত আহিছিলে, চাবা। মই চনটো সঠিক পাহৰি গলো, কিন্তু এইটো পৰীক্ষাত আহিছে। এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতা সমষ্টি হ'ল বুলি যদি 4টা অপচন আহিছিলে, তো কাৰেক্ট অপচনটো হ'ব 1, মানে ইয়াৰ এনসাৰটো হ'ব 1। এটা ঘটনাৰ সম্ভাৱিতা ডেশতকৈ ডাঙৰ। মই কৈছিলো নহয় এটা ঘটনাৰ সম্ভাৱিতা সদায় কিহতকৈ ডাঙৰ হ'ব লাগিব, 0তকৈ ডাঙৰ বা সমান, বা 0 সমানো হ'ব পাৰে, আৰু 1তকৈ 1তকৈ সৰু, 1তকৈ সৰু বা সমান হ'ব পাৰে। মনত থাকিব, সেইটো মনত ৰাখিবা। নেক্সট এইটো কুৱেশ্যন চোৱা, একদম মোষ্ট ইম্পৰ্টেণ্ট। এইটো তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে। পৰীক্ষাত কি হয়, ল'ৰা ছোৱালীবোৰে প্ৰশ্নটো ভালকে পঢ়ি নাচায়। চাবা ইয়াত যে কি বুলি কৈছে, যে তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে বুলি সুধিছে নে হ'ব পাৰে বুলি সুধিছে। কেতিয়াবা হ'ব পাৰে বুলি সোধে, নোৱাৰে বুলি সোধে। যদি নোৱাৰো বুলি সোধে তেতিয়াহ'লে 3টা হোৱা থাকিব, এটা নোহোৱা থাকিব। আৰু যদি কোনটো হ'ব পাৰে বুলি সোধে তে 3টা নোহোৱা হ'ব, এটা হোৱা হ'ব। ঠিক আছে, তো তলৰ কোনটো এটা ঘটনা হ'ব নোৱাৰে, কোনটো হ'ব নোৱাৰে, মানে ইয়াত 3টা হ'ব পাৰে, এটা হ'ব নোৱাৰে, কোনটো। আমি এটা কথা মন কৰিছো যে এইটো 2/3 আছে, এইটো মাইনাছ আছে। এটা কথা মন কৰিছে নে, মাইনাছ আছে। মই অলপ আগতে তোমালোকক কৈছিলো যে কোনো এটা ঘটনাৰ সম্ভাৱিতা যদি মাইনাছত থাকে তেতিয়া কেতিয়াও হ'ব নোৱাৰে। তো ইয়াত ইমান ভাবিবই নালাগে, যদি তুমি মাইনাছ দেখা পোৱা তেতিয়া এইটো সম্ভাৱিতা হ'ব নোৱাৰে, কেতিয়াও হ'ব নোৱাৰে। এইটো 2/3 হ'ব পাৰে। মই কৈছিলো নহয় লবটো সদায় কি হ'ব লাগে, সৰু। এইটো 15%। এতিয়া এই 15% মানে বুজিব লাগিব, 15% মানে কি, 15/100, 100 কিমান, 15। আকৌ যদি 100/15 মানে হ'ল 15%। বুজি পাইছা? তো ওপৰতো সৰু হ'ল নে নাই, তলটো ডাঙৰ হ'ল নে নাই, হ'ব পাৰে। 0.7 মানে কি বুজিছা, 0.7 মানে 7 বাই কিমান হ'ব, 10।
হয় 7ক 10ৰে হৰণ কৰিলে আকৌ 0.7 হ'ব, এইটো হ'ব পাৰে। তো এইকেইটা এইটো হ'ল MCQ এইখিনি কথা আহিব, তো তোমালোকে এইখিনি কথা ভালকে চাবা। কিবা ডাউট থাকিলে সুধিবা আকৌ মোক, হা ঠিক আছে। নেক্সট চোৱা আৰু পিছৰখিনি কৰিছো। আচ্ছা 5 নম্বৰ অংকটো চোৱা। 5 নম্বৰ অংকটো দৰকাৰী অলপ, যে দি আছে পি মানে 0.05, তেন্তে ই নহয় সম্ভাৱিতা কি হ'ব? তো দি আছে পি মানে 0.05, তে পি নহয় সম্ভাৱিতা কিমান হ'ব? তো আমি এটা কথা জানো, আমি জানো যে পি প্লাছ পি নট ইকুৱেল টু 1। তো কোনো এটা ঘটনা হোৱা আৰু নোহোৱা যোগফল সদায় এক হয়। তো হোৱাটো আমাক দি আছে, পিটো হয়তো দি আছে পি মানে 0.05 প্লাছ পি নটটো কিমান হ'ব ল'ব লাগে। তো পি নটটো যেতিয়া লাগিব, তেতিয়া 1ৰ পৰা এইটো কি কৰিব লাগিব, এই প্লাছ 0.05 যে আছে এইটো সমানচিহ্ন সোঁফালে গ'লে কি হৈ যাব, মাইনাছ 0.05। তা 1 মানে কি, 1 মানে জানিব লাগিব, 1 মানে হ'ল 1.00 লিখিব পাৰো, বা যিমান মন যায় সিমান 0 দিব পাৰো। তাৰ পৰা মাইনাছ কৰিব লাগে 0.05, পইণ্টৰ তলে তলে সদায় পইণ্ট হ'ব। তো মাইনাছ যেতিয়া কৰিবা, তো 1 ধাৰ কৰা 10, 1 ধাৰ কৰা 10, 10ৰ পৰা 5 গ'লে কি থাকিব, 5। ইয়াত কি থাকিলে তেতিয়া, 1 ধাৰ কৰিছিলে 10 হৈছিল নহয়, 10ৰ পৰা 1 লৈ গৈছিল আকৌ 9 হ'ল, 9 থাকিব। আৰু ইয়াত কি থাকিলে, 0 থাকিলে। 0 পইণ্ট কিমান হ'ব, এনচাৰটো হ'ব 0.95। এইটো কুৱেশ্যন আহিব পাৰে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো চোৱা, মই প্ৰশ্নবোৰ লিখি দিয়া নাই, তোমালোকে চাই ল'বা, মই পেজ নম্বৰটো লাগে লিখি দিছো। পেজ নাম্বাৰ, সদায় পেজ নম্বৰ লিখি দিম, 354। তোমালোকে চাবা কিতাপৰ, ক্লাছ 10ৰ কিতাপৰ 354 পেজৰ 7 নম্বৰ প্ৰশ্নটো। পেজ নম্বৰ 354, 7 নম্বৰ প্ৰশ্নটো আমাক কৈছে, মই পঢ়ি দিছো, যে এটা 3জনীয়া ছাত্ৰৰ দলত দিয়া আছে যে 2জন ছাত্ৰৰ একে জন্মদিন নোহোৱাৰ সম্ভাৱিতা 0.992। নোহোৱাৰ সম্ভাৱিতাটো দি আছে, শুনিবা দে প্ৰশ্নটো, নোহোৱাৰ সম্ভাৱিতাটো দি আছে, একে জন্মদিন হোৱাৰ সম্ভাৱিতাটো কিমান হ'ব ওলাব লাগে। আমি এটা কথা জানো, লেট লিখিছো, যে 2জন ছাত্ৰৰ একে জন্মদিন হোৱাৰ সম্ভাৱিতাটো দি আছে। হোৱাৰ সম্ভাৱিতাটো নাই দিয়া, মই ধৰি লৈছো যে 2জন ছাত্ৰ একে জন্ম হোৱাৰ সম্ভাৱিতা পি ই ইকুৱেল টু কুৱেশ্যন মাৰ্ক, এইটো ওলাব লাগে। আৰু 2জন ছাত্ৰ একে জন্ম নোহোৱাৰ সম্ভাৱিতাটো পি ই নট ইকুৱেল টু 0.992 দি আছে। এইটো দি আছে, নোহোৱাটো দি আছে, হোৱাটো ধৰি লৈছো। তো আমি এটা কথা জানো, যে যিকোনো এটা ঘটনা হোৱা আৰু নোহোৱাৰ যোগফল পি ই প্লাছ পি নট ইকুৱেল টু কিমান হৈ যায়, 1। তো পি ই ৰাখিলো, এইটো যিহেতু নাজানো, পি নটটো জানো, নোহোৱাৰ সম্ভাৱিতাটো জানো, 0.992 লিখি দিলা ইকুৱেল টু 1। পি ই লিখিলো, এইটো 1 আগৰ পৰা আছে, এই প্লাছ 0.992 যেতিয়া সমান চিহ্ন সোঁফালে গুচি যাব, তেতিয়া প্লাছটো কি হৈ যাব, মাইনাছ। আমি জানো বাওঁফালৰ পৰা সোঁফাল, ওপৰৰ পৰা বাওঁফাল কৰিলে চিহ্নখিনি বদলি হৈ যায়। তো প্লাছ 0.992 সোঁফালে গুচি যোৱাৰ লগে লগে মাইনাছ 0.992 হৈ যাব। এতিয়া এই 1ৰ পৰা এই 0.992 মাইনাছ কৰিম, তো 1 মানে হ'ল 1.000, যিমান 0 মন যায় দিব পাৰা। তাৰ পৰা মাইনাছ কৰিম 0.992, মাইনাছ কৰিলে কি হ'ব, 1 ধাৰ কৰা 10, 10ৰ পৰা 2 গ'লে কি থাকিব, 8। 1 ধাৰ কৰা 10, 1 ধাৰ কৰা 10, 1 ধাৰ কৰা 10, 10ৰ পৰা 8 গ'ল, 2 গ'লে কি থাকিব, 8। ইয়াত কি থাকিলে তেতিয়া, 9 থাকিল। 9ৰ পৰা 9 গ'লে 0, ইয়াত 9 থাকিল, 9ৰ পৰা 9 গ'ল 0, ইয়াতো 0 থাকিল কাৰণে লৈ গ'লো, তো 0। তাৰ মানে এনচাৰটো হ'ব 0.008। তো বুজি পাইছা চাগে। আৰু চোৱা, আৰু মই পিছৰখিনি কৰিছো, পিছত আৰু বহুত কেইটা অংক, ইম্পৰ্টেণ্ট অংক আছে, কাৰণ এই MCQ খিনি মোটামুটি হৈছে, এই আৰু ভিতৰৰ পৰা আহিব MCQ বাৰু, এতিয়া পিছৰখিনি কৰি আছো, চোৱা। আচ্ছা, পেজ নম্বৰ 355 8 নম্বৰ অংকটো চোৱা। কৈছে এটা মোনাত 3টা ৰঙা আৰু 5টা কলা ৰঙৰ আছে। একচুৱেলি কলা ৰঙৰ বৰ হ'ব লাগিছিল। মোনাটোৰ পৰা এটা বল যাদৃচ্ছিকভাৱে টনা হ'ল, টনা বলটো ৰঙা ৰঙৰ হোৱা আৰু ৰঙা নোহোৱাৰ সম্ভাৱিতা কিমান হ'ব ল'ব লাগে। তো ইয়াত ৰঙা বলৰ সংখ্যা কেইটা, 3টা, আৰু কলা বলৰ সংখ্যা কেইটা দিয়া আছে, 5টা। এটাকে মুঠ বলৰ সংখ্যা 3 যোগ 5 কেইটা, 8টা। মুঠ সংখ্যাটো সদায় ওলাই ল'ব লাগিব, যিয়ে নহওক, কাৰণ আমি যেতিয়া সম্ভাৱিতা ওলাম, মুঠ সংখ্যাটো সদায় তলত হ'ব, আৰু যিটো ওলাব দিব সেইটো সদায় ক'ত হ'ব, ওপৰত হ'ব, একদম মনত ৰাখিবা। তো ইয়াত ৰঙা বলৰ সংখ্যা 3টা, কলা বলৰ সংখ্যা 5টা, মুঠ বলৰ সংখ্যা 3 যোগ 5, টোটেল কেইটা হ'ব, মুঠ বলৰ সংখ্যা হ'ব 8টা। এতিয়া কথা হ'ল, আমাক 1 নম্বৰ প্ৰশ্নটো দিছে ৰঙা ৰঙৰ হোৱা, মানে বলটো ৰঙা ৰঙৰ হোৱাৰ সম্ভাৱিতা ওলাব লাগে।
তো আমি লিখাটো এনেকা লিখিম, যেহেতু দুটা প্ৰশ্ন আছে, ৰঙা ৰঙৰ হোৱা আৰু ৰঙা নোহোৱাৰ সম্ভাৱিতা। তো আমি এনেকা লিখিম, বলটো ৰঙা ৰঙৰ হোৱা ঘটনাটো E1এৰে সূচালে। মানে আমাক E1 E2 E3 এনেকাকে দেবা। বলটো ৰঙা ৰঙৰ হোৱা যিটো ঘটনা, সেই ঘটনাটোক মই কি আখৰেৰে বুজাইছো, E1এৰে সূচালে E1ৰ পক্ষে ফলাফল। তেতিয়া E1ৰ পক্ষে ফলাফল কেইটা হ'ব, মানে ৰঙা ৰঙৰ বল কেইটা হ'ব সেইটো সুধিছে। তো ৰঙা ৰঙৰ বল E1ৰ পক্ষে ফলাফল হ'ব 3। কেইটা আছিল, 3। তো PE1 মানে এই যে ৰঙা ৰঙৰ হোৱা যিটো ঘটনা, এই ঘটনাটোৰ সম্ভাৱিতা হ'ব PE মানে হ'ব PE1, PE1 মানে হ'ব মুঠ সংখ্যাটো ক'ত হ'ব, তলত, 8টো ক'ত হ'ব তলত, আৰু ৰঙা মাৰ্বল কেইটা আছিল, ৰঙা বল কেইটা আছিল, 3টা, 3টো ক'ত হ'ব ওপৰত। ঠিক আছে। নেক্সট 2 নম্বৰটো ৰঙা হোৱা কেইটা আছিল, ৰঙা হোৱা 3টা আছিল। তো ৰঙা নোহোৱা কেইটা, ৰঙা নোহোৱা মানে কি, কলা। তো ৰঙা নোহোৱা কেইটা আছিল, 5টা। তো 8 সংখ্যাটো ক'ত হ'ব, মুঠ সংখ্যাটো ক'ত হ'ব তলত, 8টো তলত হ'ব, আৰু ৰঙা নোহোৱা মানে কলা 5টো ক'ত হ'ব ওপৰত। তো লিখাটো এনেকা লিখিবা, বলটো ৰঙা নোহোৱা ঘটনাটো E2ৰে সূচালে E2ৰ পক্ষে ফলাফল কিমান হ'ব, 5। ঠিক আছে, এইটোৰ পক্ষে ফলাফল কিমান হ'ব, 5। তো P2 মানে হ'ব 8টো তলত 5টো ওপৰত। যদি কটাকাটি যায় কৰিব লাগে, যদি নাযায় কৰিব নালাগে, যেনেকা আছে তেনেকা ৰাখি দিবা। পাইছে বুজি। তাৰ পিছৰ প্ৰশ্নটো চোৱা, নম্বৰ 9। এইটো ইম্পৰ্টেন্ট হয় দেই, 8 নম্বৰটো অংক ইম্পৰ্টেন্ট, 9 নম্বৰটো ইম্পৰ্টেন্ট। এই দুটা অংক পৰীক্ষাত আহিছে আগতে, তো আহিব পাৰে এইবাৰ, চাবা। তো নেক্সট প্ৰশ্নটো কৈছে, এটা বাকচত 5টা ৰঙা মাৰ্বল, 8টা বগা মাৰ্বল, 4টা সেউজীয়া মাৰ্বল আছে। বাকচৰ পৰা যিকোনো এটা মাৰ্বল যাদৃচ্ছিকভাৱে লোৱা হ'ল, মাৰ্বলটো ৰঙা হোৱা, বগা হোৱা, সেউজীয়া হোৱাৰ সম্ভাৱিতা কি? তো প্ৰথমতে ৰঙা হোৱা। তো ইয়াত ৰঙা মাৰ্বলৰ সংখ্যা কেইটা আছিল, 5টা। তো শুদ্ধকৈ লিখিবা। বগা মাৰ্বলৰ সংখ্যা কেইটা আছিল, 8টা। সেউজীয়া মাৰ্বল কেইটা আছিল, 4টা। এটাকে মুঠ মাৰ্বলৰ সংখ্যা হ'ব 5 + 8 + 4, তাৰ মানে টোটেল হ'ব 17টা। এতিয়া আমি যাৰে সম্ভাৱিতা নোলাওক কিয়, এই 17টো ক'ত হ'ব তলত, আৰু যাৰ ওলাব দিব সেইটো ক'ত হ'ব ওপৰত। এতিয়া প্ৰথমতে ওলাব দিছে ৰঙা হোৱা, মাৰ্বলটো ৰঙা হোৱা। তেতিয়া তুমি জানিব লাগিব ৰঙা মাৰ্বলৰ সংখ্যা কেইটা আছিল, 5টা। তো 5টো ক'ত হ'ব ওপৰত, মুখে ওলাই গ'ল। 5টো ওপৰত হ'ব, এই 17টো ক'ত হ'ব তলত। বুজি পাইছানে মোৰ কথা। টোটেল সংখ্যাটো সদায় ক'ত হ'ব, তলত হয়, আৰু যিটো ওলাব দিব সেইটো সদায় ক'ত হয়, ওপৰত। তো লিখাটো এনেকে লিখিবা, মাৰ্বলটো ৰঙা হোৱা ঘটনাটোক E1এৰে সূচালে E1ৰ পক্ষে ফলাফল কিমান হ'ব, 5। তে PE1 মানে হ'ব ওপৰত 5 হ'ব, তলত কিমান হ'ব 17। ইয়াৰ আৰু দুটা আছে, তো মোৰ জাগা হোৱা নাই, মই এইখিনি মুচি আকৌ কৰি আছো। তো চাই যোৱা ইয়াৰ পিছৰ খিনি। আচ্ছা, এইটো মই 1 নম্বৰটো কৰিছিলো, ৰঙা হোৱাৰ সম্ভাৱিতা ওলাব দিছিল। তো মাৰ্বলটো ৰঙা হোৱাৰ ঘটনাটো E1এৰে সূচালে E1ৰ পক্ষে ফলাফল হ'ব 5, কাৰণ ৰঙা মাৰ্বল কেইটা আছিল, 5টা আছিল। তো PE1 মানে হ'ব 17 তলত, 5 ক'ত হ'ব ওপৰত। এতিয়া সেকেন্ড 2 নম্বৰটো কৈছে বগা হোৱা, মাৰ্বলটো বগা হোৱা। তো লিখিবা মাৰ্বলটো বগা হোৱা, এই লিখাটো চোৱা, মাৰ্বলটো ৰঙা হোৱা ঘটনাটো E1এৰে সূচালে। লিখাখিনি এটা যদি লিখিব পাৰা নহয়, এটা যদি এনেকা লিখাৰ ষ্টাইলটো এটা যদি চোৱা ভালকে, পিছৰখিনি অট'মেটিক আহি যাব, E1 E2 E3 এনেকে চিৰিয়েলি গৈ থাকে। তো মাৰ্বলটো বগা হোৱা ঘটনাটো E2ৰে সূচালে E2ৰ পক্ষে ফলাফল হ'ব 8। বগা হোৱা মাৰ্বল কেইটা আছিল, 8টা। তো E2ৰ পক্ষে ফলাফল হ'ব 8। তাৰ মানে হ'ব PE2 মানে হ'ব, এটাকে PE2 মানে হ'ব 17 তলত, 8টো ক'ত হ'ব ওপৰত। আৰু পিছত আছিল 3 নম্বৰটো সেউজীয়া নোহোৱা। সেউজীয়া নোহোৱা মানে বুজিব লাগিব, সেউজীয়া হোৱা বুলি ক'লে কি হলে হয়, সেউজীয়া নোহোৱা বুলি ক'লে কি হ'ব, দুটাও জানিব লাগিব। সেউজীয়া হোৱা বুলি ক'লে কি হ'ব, 17টো ক'ত হ'ব তলত, সেউজীয়া হোৱা মাৰ্বল কেইটা আছিল, 4টা। তো 17 তলত, 4টো ক'ত হলে ওপৰত, যদি হোৱা বুলি ক'লে হয়। তে সেউজীয়া নোহোৱা বুলি কৈছে, তো মাৰ্বলটো সেউজীয়া নোহোৱা ঘটনাটো E3ৰে যদি সূচালে E3ৰ পক্ষে ফলাফল হ'ব 13। তাৰ মানে হোৱা 4টা, তো নোহোৱা কেইটা আছিল, ৰঙাৰ কেইটা সেউজীয়া হয় জানো, বগাটো হয় জানো, তো 8 পিছত 13টা, 13টা সেউজীয়া নোহোৱা আছিল। টোটেল মাৰ্বল আছিল 17টা, তাৰপিছত 4টা সেউজীয়া আছিল, সেউজীয়া নোহোৱা কেইটা আছিল 13টা। তো মাৰ্বলটো সেউজীয়া নোহোৱা ঘটনাটো E3ৰে সূচালে E3ৰ পক্ষে ফলাফল হ'ব 13। তাৰ মানে PE3 মানে হ'ব 17 ক'ত হ'ব তলত, 13টো ক'ত হ'ব ওপৰত। বুজি পাইছা নিশ্চয়, ঠিক আছে, আমি পিছৰ খিনি লৈ যাম। আচ্ছা, 10 নম্বৰ অংকটো চোৱা। ইয়াক কৈছে, প্ৰশ্নটো এবাৰ পঢ়ি দিছো, এটা বাকচত এটা টেমাত 100টা 50 পইচা, 50টা 1 টকীয়া, 20টা 2 টকীয়া আৰু 10টা 5 টকীয়া মুদ্ৰা আছে।
টেমাটোৰ ওপৰ ফালে তল কৰি এটা মুদ্ৰা ওলাই পৰাটো সমকক্ষ হলে মুদ্ৰাটো 50 পইচা হোৱা আৰু 5 টকীয়া নোহোৱা সম্ভাৱিতা কিমান হ'ব ল'ব লাগে। তো প্ৰথম ফাৰ্ষ্ট অফ অল তুমি কি কৰিবা, মুঠ মুদ্ৰা সংখ্যা কিমান আছে সেইটো ওলাই ল'ব লাগিব। তো ইয়াত কৈছে 50 পইচা মুদ্ৰা সংখ্যা কিমানটা কৈছে 100টা, 1 টকীয়া মুদ্ৰা কিমান কৈছে 50টা, 2 টকীয়া মুদ্ৰা সংখ্যা কিমান কৈছে 20টা আৰু 5 টকীয়া মুদ্ৰা কেইটা কৈছে 10টা। এটাকে মুঠ মুদ্ৰাৰ সংখ্যা 100 প্লাস 50 প্লাস 20 প্লাস 10 ইকুয়াল টু 100টা, 180টা। তো 50 পইচাৰ হোৱাটো সম্ভৱ, 50 পইচা হোৱাৰ সম্ভাৱিতা কিমান হ'ব ল'ব লাগে। তো লিখিবা মুদ্ৰাটো 50 পইচাৰ হোৱা ঘটনাটোক E1 এৰে সূচালে E1 ৰ পক্ষে ফলাফল, E1 ৰ পক্ষে ফলাফল কিমান হ'ব 100। তাৰ মানে হ'ব PE1 মানে হ'ব 180টো ক'ত হ'ব তলত আৰু এই 100টো ক'ত হ'ব ওপৰত, কাৰণ 50 পইচাৰ হোৱাটো ওলাব দিছে। যদি 1 টকীয়া ওলাব দিলে হয় তে 180টো ক'ত হ'লে তলত আৰু এই 50টো ক'ত হ'লে হয় ওপৰত। তো 0 0 কাটি দিলো, 2ৰে কাটা যাব, 2 0 0 কাটাৰ পিছত ওপৰত 10 থাকিল, তলত 18 থাকিল, 2ৰে কাটিলো, 2 9 গুণ 18, 2 5 গুণ কিমান 10, তাৰ মানে ওপৰত 5 থাকিল, তলত 9 থাকিল, এইটো এনসার। তো 2 নম্বৰটো ওলাব দিছে, নাম্বাৰ 2 টো ওলাব দিছে 5 টকীয়া নোহোৱা, 5 টকীয়া হোৱা কেইটা আছিল আগতে চাই লওঁ। যেতিয়াই নোহোৱা ওলাব দিব তুমি এটা কথা চিন্তা কৰিবা হোৱা কেইটা আছিলে, 180টাৰ ভিতৰত হোৱা কেইটা আছিল 10টা, তো 10টা বাদ দিয়া বাকি কেইটা নোহোৱা। তো 5 টকীয়া নোহোৱা কেইটা হ'ব 170টা। তো মুদ্ৰাটো 5 টকীয়া নোহোৱা, চাবা দেই হোৱা কেতিয়াবা পৰীক্ষাত হোৱা বুলিও দি দিব পাৰে। হোৱা বুলি ক'লে 180টো ক'ত হ'ব তলত আৰু 10টো ক'ত হ'ব ওপৰত, কিন্তু নোহোৱা বুলি কৈছে যে 10টা বাদে বাকি কেইটা। তো মুদ্ৰাটো 5 টকীয়া নোহোৱা ঘটনাটো ইটোৰে গুচালে ইটোৰ পক্ষে ফলাফল হ'ব 170। P2 মানে হ'ব 180টো ক'ত হ'ব তলত আৰু 170টো ক'ত হ'ব ওপৰত। 0 0 কাটি দিলো, তলত থাকিল 18, ওপৰত থাকিল 17, এইটোৱে আছে। আশা বুঝি আচ্ছা, এইটো চোৱা 11 নম্বৰ প্ৰশ্নটো চোৱা। গোপীয়ে তেওঁৰ একুৰিয়ামৰ বাবে এখন দোকানৰ পৰা এটা মাছ কিনি আনিলে। চিত্ৰ দেখুৱাৰ দৰে চিত্ৰ দিয়া আছে। দোকানীজনে 5টা মতা মাছ আৰু 8 মাইকী মাছ থকা চৌবাচৰ পৰা যাদৃচ্ছিকভাৱে যিকোনো এটা মাছ ধৰি দিলে। মাছটো মতা মাছ হোৱাৰ সম্ভাৱিতা। তাৰ মানে মুঠ মাছ কিমান আছে আগতে ওলাই ল'ব লাগিব। ইয়াত মতা মাছৰ সংখ্যা কেইটা আছে 5টা আৰু মাইকী মাছৰ সংখ্যা কেইটা আছে 8টা, ঠিক আছে। তো মুঠ মাছৰ সংখ্যা কি হ'ব 5 যোগ 8, 8 পাঁচে কিমান হ'ব 13, মুঠ মাছৰ সংখ্যা হ'ব 13টা। আমাৰ কোলা হৈছে মতা মাছ হোৱাৰ সম্ভাৱিতা। তো মাছটো মতা মাছ হোৱা ঘটনাটোক ইৰে সূচালে, কাৰণ আমাৰ বেলেগ আৰু দিয়া নাই, মতা মাছ হোৱাৰ সম্ভাৱিতাই ওলাব দিছে, এইকাৰণে E1 E2 E3 নাই লিখা, অনলি লিখিছো। তো মাছটো মতা মাছ হোৱা ঘটনাটো ইৰে সূচালে ইৰ পক্ষে ফলাফল, মতা মাছ হোৱা ঘটনাৰ ফলাফল হ'ব কি হ'ব 5, তাৰ মানে P মানে হ'ব 13, মুঠ মাছৰ সংখ্যাটো 13টো ক'ত হ'ব তলত আৰু 5টো ক'ত হ'ব ওপৰত। যদি মাইকী মাছৰ সংখ্যা ওলাব দিলে হয় তেতিয়াহ'লে 8টো ক'ত হ'লে হয় ওপৰত, 8 ওপৰত হ'লে হয়, 13 ক'ত হ'লে তলত। এতিয়া নেক্সট প্ৰশ্নটো চোৱা 12 নম্বৰ প্ৰশ্নটো। ইয়াৰ এখন চকৰি দি আছে, চকৰিটোত 1 2 3 4 5 6 7 8 আছে। এখন খেল এডাল চূড়ান্ত কাৰ্চিনযুক্ত যিডাল 1 2 3 4 5 6 7 8 আছে, যিকোনো এটা সংখ্যাৰ পিনে টুৱাই ৰৈ যায় আৰু এই ফলাফল সমকক্ষ সম্ভাৱ্য কি যাতে এইডালে ৰৈ যায় 8ত এটা অযুগ্ম সংখ্যা 2তকৈ ডাঙৰ আৰু 9তকৈ সৰু এটা সংখ্যা, 4টা অংক দিছে। তো প্ৰথম কথা হ'ল চকৰি এটা ঘূৰাই দিলে কি হ'ব পাৰে 1 2 3 4 5 6 7 8 ওলাব পাৰে, 1 ওলাব পাৰে, 2 ওলাব পাৰে, 3 ওলাব পাৰে, 4 ওলাব পাৰে, 5 ওলাব পাৰে, হয় নে নাই। তো 8টা মুঠ ফলাফল কিমান হ'ব, মুঠ ফলাফল 8 হ'ব। এই 8 যে আছে এইটো নহয় দেই, এই 8 মানে 1 2 3 4 5 6 7 8, এই গোটেইকেইটা মিলি 8। তো ইয়াত মুঠ ফলাফল কিমান হ'ব 8। এতিয়া 8ত তেনেকৈ চকৰিটো যেতিয়া ঘূৰাই দিব 8ত ৰৈ যোৱা ঘটনা কেইটা হ'ব, 8 কেইটা আছে এটাই আছে, 8ত ৰৈ যোৱা ঘটনা কি হ'ব 1 হ'ব। তো ইয়াৰ সম্ভাৱিতা কি হ'ব চোৱা, কাৰ্চিনটো 8ত ৰৈ যোৱা ঘটনাটো, কাৰ্চিনটো এনেকৈ যেতিয়া চকৰিটো ঘূৰাই দিব কাৰ্চিনটো 8ত ৰৈ যোৱা ঘটনাটো E1 এৰে সূচালে E1 ৰ পক্ষে ফলাফল কিমান হ'ব 1, তাৰ মানে PE1 মানে হ'ব ওপৰত 1 হ'ব, তলত কি হ'ব 8, 8 মানে হ'ল টোটেল ফলাফলটো। 2 নম্বৰটো এটা অযুগ্ম সংখ্যাত বুলি কৈছে। তো কাৰ্চিনটো এটা অযুগ্ম সংখ্যাত ৰৈ যোৱা ঘটনাটোক ইটোৰে সূচালে ইটোৰ পক্ষে ফলাফল। এতিয়া আছিল তাত নাম্বাৰ কেইটা আছিল 1 2 3 4 5 6 7 8। তো অযুগ্ম সংখ্যা কি কি আছে ইয়াত 1 আছে, 3 আছে, 5 আছে আৰু 7। তো অযুগ্ম সংখ্যা কেইটা আছে 4টা। তো কাৰ্চিনটো এটা অযুগ্ম সংখ্যাত ৰৈ যোৱা ঘটনাটো ইটোৰে সূচালে ইটোৰ পক্ষে ফলাফল হ'ব 8, 8 সংখ্যাটো ক'ত হ'ব তলত আৰু ওপৰত কি হ'ব অযুগ্ম সংখ্যা 4টো ক'ত হ'ব ওপৰত। তাৰ মানে কাটাকাটি কৰিলে 4 গুণ 4 4 2 গুণ 8, তাৰ মানে হ'ব 1/2।
তাৰপিছত দুইতকৈ ডাঙৰ এটা সংখ্যাত লিখিবা কাৰ্চিনটো দুইতকৈ ডাঙৰ এটা সংখ্যাত ৰৈ যোৱা ঘটনাটো ই3ৰে বুজালে ই3ৰ পক্ষে ফলাফল এতিয়া দুইতকৈ ডাঙৰ সংখ্যা কি হ'ব দুইতকৈ ডাঙৰ 3 4 5 6 7 8 টোটাল কেইটা হ'ব 6টা তো কাৰ্চিনটো দুইতকৈ ডাঙৰ এটা সংখ্যাত ৰৈ যোৱা ঘটনাটো ই3ৰে বুজালে ই3ৰ পক্ষে ফলাফল হ'ব 6 ই3 মানে হ'ব ওপৰত 6 হ'ব তলত 8 হ'ব 2 3 গুণ 6 2 ৰে কাটাকাটি কৰিছো 2 3 গুণ 6 2 4 গুণ 8 মানে আনসাৰ হ'ব 3/4 বুজি পাইছা আচ্ছা নাইনতকৈ সৰু নতকৈ সৰু কি সংখ্যা হ'ব নতকৈ সৰু 8 হ'ব 7 হ'ব 6 হ'ব 5 হ'ব 4 হ'ব 3 হ'ব 2 হ'ব 1 হ'ব তাৰ মানে গোটেই কেইটা হ'ব তাৰ মানে টোটাল নতকৈ সৰু সংখ্যা কেইটা হ'ব 8টাই হ'ব তো লিখিবা কাৰ্চিনটো নাইনতকৈ সৰু এটা সংখ্যাত ৰৈ যোৱা ঘটনাটো e4 ৰে গুচালে e4 পক্ষে ফলাফল হ'ব 8 p4 মানে হ'ব 8/8 8/8 মানে কিমান হ'ব 1 হ'ব পালা বুজি তো এইখিনি হ'ল আৰু পিছৰখিনি চোৱা আচ্ছা এইটো অংক চোৱা 13 নম্বৰ অংকটো চোৱা 13 নম্বৰ অংকটো হ'ল 100% কমন পৰীক্ষাত এইটো এমসিকিউ আহিব পাৰে বা 2 নম্বৰ কোৱেশ্চনো আহিব পাৰে কিন্তু এমসিকিউতে আহিব এইটো শিওৰ তোমালোকে ইয়াত তিনটা অংক দি আছে তো এটা লুটুগুটি এবাৰ মাৰি পঠোৱা হৈছে এটা মৌলিক সংখ্যা এটা 2 আৰু 6 মাজৰ এটা সংখ্যা এটা যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা তো ইয়াত যে তিনটা প্ৰশ্ন দিছে নহয় তিনটাৰ এনসাৰ 1/2 1/2 1/2 হ'ব আৰু এইটো পৰীক্ষাত আহিব যদি এমসিকিউ যদি নাহে মোক কবা একদম কমন এক নম্বৰ পাইছে বুলি ভাবি লোৱা একদম শিওৰ ঠিক আছে তো এটা 100% কমন অংক তো মই অকমান বুজাই দিছো যে এটা লুটুগুটি মাৰি পঠিয়ালে পোৱা ঘটনাবোৰ হ'ল লুটুগুটি সবে খেলি পাইছা নাই সবে খেলা হয়নে বিশেষকৈ ছোৱালী মানুহবোৰে বেছি খেলে লুটুগুটি হয়নে যে নহওক এটা লুটুগুটি মাৰি পঠিয়ালে পোৱা ঘটনাবোৰ হ'ল 1 2 3 4 5 6 অৰ্থাৎ মুঠ ফলাফল কেইটা হ'ব 6টা হ'ব মই কিন্তু লুটু মানে লুটু খেলাত নোৱাৰো একদম নোৱাৰো মই যেতিয়াই খেলো হাৰিয়ে যাওঁ যে নহওক এইটো লুটুগুটি অংকটো চোৱা এটা লুটুগুটি মাৰি পঠিয়ালে পোৱা ঘটনাবোৰ হ'ল পিকনিক গৈ আছে সব পিকনিক গৈ আছে আজি নতুন বছৰ যে সবে পিকনিক গৈ আছে তোমালোকে গৈছা নাই জনাবা কমেন্ট কৰি জনাবা পিকনিক গৈছা নাই আচ্ছা যে নহওক এটা লুটুগুটি মাৰি পঠিয়ালে পোৱা ঘটনাবোৰ হ'ল 1 2 3 4 5 6 অৰ্থাৎ মুঠ ফলাফল কেইটা হ'ব 6টা কেইটা 6টা লুটুগুটি এটা মাৰি পঠিয়ালে 1 2 3 4 5 6 তো অৰ্থাৎ মুঠ ফলাফল কেইটা ওলাব 6টা ওলাব এই 6টো নহয় দেই টোটেল 1 2 3 4 5 6 6টা এই 6 এতিয়া এটা মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা ওলাব দিছে এতিয়া তুমি জানিব লাগিব 1 2 3 4 5 6 ছটা ফলাফলৰ ভিতৰত মৌলিক সংখ্যা কি হ'ব জানানে 2 3 আৰু 5 এটা মৌলিক সংখ্যা কি যি সংখ্যাৰ উৎপাদক এক আৰু সংখ্যাটো কি হয় নিজে হয় সেইবোৰ সংখ্যাক মৌলিক সংখ্যা বোলে তো ইয়াত মৌলিক সংখ্যা কি হ'ব জানানে 2 3 আৰু 5 ঠিক আছে তো তিনটা ফলাফল হ'ব তো লিখিবা এটা মৌলিক সংখ্যা পোৱা ঘটনাটো e1 এৰে সূচালে e1 ৰ পক্ষে ফলাফল হ'ব 3 pe1 মানে হ'ব 6 টো কত হ'ব তলত আর 3 টো কত হ'ব ওপৰত তো 3 গুণ 3 3 দুগুণে 6 তাৰ মানে আনসাৰটো হ'ব 1/2 ঠিক আছে তো পিছত কৈছে 2 আৰু 6 ৰ মাজত এটা সংখ্যা এটা বুজিব লাগিব 2 আৰু 6 ৰ মাজত কি আছে 3 4 আৰু কি 5 তাৰ মানে তিনটা ফলাফল ওলাব তো লিখিবা 2 আৰু 6 ৰ মাজৰ এটা সংখ্যা পোৱা ঘটনাটো ইটোৰে হৈছিল ইটোৰ পক্ষে ফলাফল হ'ব 3 তা p2 মানে হ'ব 6 টো তলত হ'ব 3 টো কত হ'ব ওপৰত হ'ব তো 3 গুণ 3 3 দুগুণে 6 তাৰ মানে আনসাৰটো হ'ব 1/2 তাৰ পিছত আহিল এটা যুগ্ম সংখ্যা তো লিখিবা যুগ্ম সংখ্যা কি আছে 1 3 আৰু কি 5 একেটা যুগ্ম বুলি ক'লে 2 4 আৰু কি 6 পৰীক্ষাত আহিব যুগ্ম বুলিও দি দিব পাৰে ঠিক আছে তো যুগ্ম হলেও 3 হ'ব যুগ্ম হলেও 3 হ'ব তো লিখিবা এটা যুগ্ম সংখ্যা পোৱা ঘটনাটো ইতিৰে হৈছিলে ইতিৰ পক্ষে ফলাফল হ'ব 3 তো p3 মানে হ'ব 6 টো কত হ'ব তলত আৰু 3 টো কত হ'ব ওপৰত তো ওপৰত 3 হ'ব 3 গুণ 3 3 দুগুণে 6 1/2 তো আনসাৰটো হ'ব 1/2 তো এইটো মোস্ট ইম্পৰ্টেন্ট পৰীক্ষাত আহিবই তো তোমালোকে এক নম্বৰ এটা পাইছা বুলি ভাবি লোৱা 2 নম্বৰ কোৱেশ্চনো আহিব পাৰে তো আজি মই এইখিনি কৰালো আৰু এটা ভিডিঅ'ত মই গোটেইখিনি শেষ কৰিম তো তোমালোকে চাই থাকিবা মোৰ ভিডিঅ'বোৰ আৰু যদি মই তোমালোকক কিবা এটা যদি শিকাব পাৰিছো তোমাৰ ফ্ৰেণ্ড যিসকল ফ্ৰেণ্ড আছে সিহঁতকো ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা সিহঁতকো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ক'বা আৰু তোমালোকে মোক সাপোৰ্ট কৰি যাবা মই তোমালোকক যিমান পাৰো সহায় কৰি যাম ঠিক আছে তো অৱশেষত মই এটা কথা কওঁ ভালকে পঢ়া আৰু ভালকে পঢ়িলে ভাল ৰিজাল্ট হ'ব ঠিক আছে এইটো শিওৰ আৰু নতুন বছৰ শুভেচ্ছা থাকিল সকলোকে এই বছৰটো ভালে হওক আৰু মই ভাবো তোমালোকৰ পৰীক্ষা ভালে হ'ব ঠিক আছে থেংক ইউ